এই তিনখন সমষ্টিত থিয় হৈ আকৌ ঘোষণা কৰিছো 1 লাখ হৈ গল এতিয়া আৰু নতুনকৈ 50,000 ল'ৰা ছোৱালীক আকৌ চৰকাৰী চাকৰি কাৰণ আমি ল'ৰা ছোৱালীৰ মাজত আশা জীয়াই ৰাখিব লাগিব ল'ৰা ছোৱালীক আমি কৰ্ম সংস্থাপন দিব লাগিব আজি 30,000 কোটি টকাৰ সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰি আজি অসম চৰকাৰৰ উদ্যোগ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া যেতিয়া হিন্দুস্তান পেপাৰ কৰ্পোৰেচন বন্ধ হৈ গৈছিল তেতিয়া মানুহে আমাক সমালোচনা কৰিছিল আমি উত্তৰ দিয়া নাছিলো কাৰণ উত্তৰ দিলে লাভ নাই আমি কাম কৰিব লাগিব আজি হিন্দুস্তান পেপাৰ কৰ্পোৰেচনৰ কৰ্মচাৰীকো আমি টকা পইচা দিলো আৰু তাতেই আমি 30,000 কোটি টকাৰ সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰি আৰম্ভ কৰিলো এতিয়া কলেজৰ ল'ৰাক আমি ট্ৰেইনিং দিম 40,000 চাকৰি ওলাব কেনেকে সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰিত কাম কৰিব লাগে আগতে কোনে অসমৰ কথা চিন্তা কৰিছিল কেতিয়াবা তিনখনত আলুৰ খেতি হ'ব